এজন দৰ্জীৰ কন্যাৰ সফলতা। উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ এইগৰাকী দৰ্জীৰ কন্যা। 4টা বিভাগত লেটাৰ মাৰ্ক সহ প্ৰথম বিভাগত উত্তীৰ্ণ গেলেকীৰ মৰ্চিনা বেগম। মৰ্চিনা বেগমে সমগ্ৰ গেলেকী অঞ্চললৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। গেলেকীৰ এগৰাকী দৰিদ্ৰ দৰ্জীৰ কন্যাই সমগ্ৰ গেলেকী অঞ্চললৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। গেলেকীৰ নিৰ্বাহী আব্দুল মুছিদ আৰু মাতৃ ৰুকিয়া খাতুনৰ একমাত্ৰ কন্যা মৰ্চিনা বেগমে সদ্যঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত 4টা বিষয়ত লেটাৰ মাৰ্কসহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ সমগ্ৰ গেলেকী অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। চৰকাৰী বিদ্যালয় গেলেকী হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ গেলেকী জাতীয় বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাত ছাত্ৰীগৰাকীক অভিনন্দন জনাবলৈ লানি নিচিকা ভিৰ কৰা পৰিলক্ষিত হৈছে। পিতৃ পেছাত দৰ্জী, আৰ্থিক অৱস্থা শোচনীয়, দৈনিক খোজকাঢ়ি বিদ্যালয়লৈ অহা যোৱা কৰে, নাই কোনো টিউচন। ছাত্ৰীগৰাকীৰ সফলতাত আমিও এনিটক্সৰ হৈ অভিনন্দন জ্ঞাপন কৰিছো। আমাৰ সমগ্ৰ গেলেকীবাসী ৰাইজৰ কাৰণে বৰ গৌৰৱৰ বিষয়, বৰ আমি আনন্দিত হৈছোঁ। আমি আজি যাৰ ঘৰত আছোঁ এই আমাৰ আব্দুল মুজিদৰ ঘৰ। তেওঁ পেছাত এজন দৰ্জী হয়, তেওঁ মোৰ ভাতৃয়ে হয়, কিন্তু তেওঁ বৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ এজন লোক। তেওঁৰ ছোৱালীয়ে আজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে গেলেকী জাতীয় বিদ্যালয়ৰ পৰা 500 নম্বৰৰ ভিতৰত 390 নম্বৰ অধিকাৰ কৰি মুঠ 78% সংগ্ৰহ কৰিছে আৰু 4টা ছাবজেক্টত তেওঁ লেটাৰ পাইছে। গতিকে আমাৰ গেলেকীবাসী ৰাইজৰ কাৰণে ই অত্যন্ত গৌৰৱৰ কথা। এগৰাকী ছাত্ৰী ঘৰুৱা অৱস্থাও বৰ ভাল নহয়, তো তেনে এটা পৰ্যায়ৰ পৰা তেওঁ ইমান সুন্দৰ এটা ফলাফল কৰিছে, তো আমি বৰ নথৈ আনন্দিত হৈছোঁ। আৰু বহুত ল'ৰা ইয়াত পাছ কৰিছে, বহুতৰ ঘৰতে ল'ৰা ছোৱালী পাছ কৰিছে, সকলোকে আমি অভিনন্দন জনাইছোঁ, ভাল ফলাফলেই কৰিছে। কিন্তু বিশেষকৈ এই মৰ্চিনা বেগমে যি আজি ফলাফল দেখুৱালে তাৰ বাবে আমি বৰ আনন্দিত হৈছোঁ। তেওঁ গেলেকী হাইস্কুলৰ পৰা মেট্ৰিক পাছ কৰিছিলে, মেট্ৰিক পাছ কৰোঁতেও তেওঁ প্ৰথম স্থান অধিকাৰ কৰিছিলে আৰু প্ৰথম স্থান অধিকাৰ কৰাৰ পিছত তেওঁ গেলেকী জাতীয় বিদ্যালয়ত নাম লগালে আৰু জাতীয় বিদ্যালয়ৰ পৰা আজি সুখ্যাতিৰে আকৌ তেওঁ পাছ কৰিছে। গতিকে আমি ৰাইজে সকলো আহিছে, সকলোৱে অভিনন্দন জনাইছে, খুব ভাল পাইছে আৰু গেলেকী জাতীয় বিদ্যালয়ৰ ফলাফলো ভাল বুলি আমি গম পাইছোঁ। আৰু বিশেষকৈ আমাৰ আব্দুল মুজিদৰ ছোৱালী যিগৰাকী মৰ্চিনা বেগমৰ আমি উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ। ইমান কষ্টৰ মাজতো যে তেওঁ ইমান ভাল ফলাফল কৰিলে, ইয়াৰ পৰা এটা প্ৰমাণ কৰিব পাৰি যে অৰ্থনৈতিক যিটো অসুবিধা হয়, আৰ্থিকভাৱে অসুবিধা থাকিলেও যে মানুহ এইটো হেঙাৰ হ'ব নোৱাৰে, তাৰ এটা প্ৰমাণ মৰ্চিনা বেগমে দেখুৱালে। বহু সমস্যাৰ মাজত মৰ্চিনা বেগমে পঢ়ি অধ্যয়ন কৰি আজি এটা ভাল ফলাফল দেখুওৱাৰ কাৰণে আমি গেলেকীবাসী ৰাইজে তেওঁক আশীৰ্বাদ কৰিছোঁ। সকলোৱে আমি তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু আমি সকলোৱে গৌৰৱান্বিত অনুভৱ কৰিছোঁ। নাজিৰাৰ পৰা হাফিজ আলীৰ সহযোগত নিউজ ডেস্ক এনিটক্স। এনিটক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।